যোৱা ৰবিবাৰে আমাৰ এই তুলসীবাৰী পালপাৰাৰ যুৱক অজিত পাল তেখেত ঘৰৰ পৰা কিবা অন্তকণ্ডলী হৈছে না কিবা এটা হ'লেও ৰাগাৰাগি কৰি পেলাই খঙতে ঘৰৰ পৰা ওলাই গ'ল ৰবিবাৰে। তাৰপিছৰ পৰা আজিলৈ কোনো সন্ধান নাই। গতিকে আমি আৰক্ষী প্ৰশাসনক জনাইছোঁ। আমি লগতে আমাৰ ৰঙিয়াৰ বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেখেত য'তে থাকক অলপ প্ৰচেষ্টা কৰি আমাৰ এই অজিত পাল যুৱকজনক নামৰ যুৱকজনক আমাৰ ঘৰ পৰিয়ালক যাতে সমজা দিয়াৰ কাৰণে কোনো ব্যৱস্থা লয়। তাৰে আমি তুলসীবাৰী আৰক্ষী চকীত আমি এটা এণ্ট্ৰি দিছোঁ। তাত অনুসন্ধান কাৰণে তেখেতসকলে চেষ্টা কৰি আছে। গতিকে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ আমাৰ এই ৰাইজৰ ফালৰ পৰা আমাৰ গাঁৱৰ ফালৰ পৰা তেখেতৰ অনুসন্ধান ক'ৰবাত যদি আছে খা খবৰ লৈ পেলাই তেখেতক যোগাযোগ কৰি পেলাই ওলাই দিলে আমি মানে হ'ম। সেই পিছে এনেকৈ ওলাই যোৱা নাই, কিন্তু অলপ ঘৰত কিবা খঙতে অলপ মানে কিবা কিবি হৈছিল কাৰণে খঙতে ওলাই গ'ল। কিন্তু ৰবিবাৰৰ পৰা আমি কোনো মানে সংসূত্ৰ পোৱা নাই, সন্ধানী হৈ আছে আৰু আমাৰ যুৱকজন ওলাই গেছে 6টার বাজার বাড়তে গেছে গিয়া পরে আর আইসে না বাজার হয়ে বলে বই আসেন বলে কই গেছে আর কই এত না রাত গিয়ে আমি বিশ্বাসছি কয় তারিখ রোববার 26 তারিখ হইল 26 তারিখ রবিবার না বিশ্বাসছি বিচাইরাও পাইলাম না কিন্তু ঘন রঙ্গিয়া সঙ্গেও মনে বিশ্বাসছি কিন্তু দহন টহন কিচ্ছু জানো নাই আগত যাইব 2 ভাই একটা নাচিন একটা মরছে বলে এটা তো বাইতেই করতেছে কাম করতেছে আমার আর তো কাম হলে আমি কাম করি না। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।